গুড মৰ্ণিং এভৰিৱান। আজি 24 আগষ্টৰ অসমীয়া প্ৰতিদিনখনলৈ মই হেডলাইনখিনি পঢ়িবলৈ আগবাঢ়িছোঁ। টিউচনৰ পৰা উভতাৰ পথত কিশোৰীৰ শিলতাহানিক লৈ উত্তাল ৰাজ্য। পোহৰ অগ্নিত জ্বলিছে ঢিং। দীৰ্ঘদিন ধৰি ড্ৰাগছ আসক্ত স্প্ৰে গেঙে ঢিঙত সন্ত্ৰাস সৃষ্টি কৰা অহাৰ পিছতো ব্যৱস্থা গ্ৰহণত ব্যৰ্থ আৰক্ষী। 3 নৰপিশাচৰ ভিতৰত তফজ্জুল ইছলামক গ্ৰেপ্তাৰ, আন 2জনক চিনাক্ত। ঢিঙত উপস্থিত হৈ কঠোৰ ব্যৱস্থা লোৱাৰ হুংকাৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ। ৰাজপথত হাজাৰ হাজাৰ লোকৰ তীব্ৰ প্ৰতিবাদ। নাৰীৰ সুৰক্ষা, ধৰ্ষণকাৰীক কঠোৰ শাস্তিৰ দাবী। চৰকাৰ আৰক্ষী মুৰ্দাবাদ ধ্বনি। ঢিঙৰ কিশোৰী ধৰ্ষণ কাণ্ডক ধিক্কাৰ গৰিহণা, ধৰ্ষণকাৰীৰ ফাঁচীৰ দাবীত শিৱসাগৰত খিলঞ্জীয়া মুছলমানৰ প্ৰতিবাদ। শুকুৰবৰীয়া নামাজৰ পিছত দলমুখ চাৰিআলিত সমবেত হৈ বাংলাদেশী মুছলমান হুঁচিয়াৰ ধ্বনি প্ৰতিবাদকাৰীৰ। ঢিঙৰ ঘটনাক লৈ মুখ্যমন্ত্ৰী ডাক্তৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে বঙালী হিন্দীভাষী নহয়, খিলঞ্জীয়াৰ শত্ৰু কোন সকলোৱে চিনি লোৱা ভাল। লোকসভা নিৰ্বাচনৰ পিছত বিশেষ সম্প্ৰদায়ৰ লোকৰ দ্বাৰা 23টা ধৰ্ষণৰ ঘটনা হৈছে। স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত। বিজুলী ভৱন ঘেৰাও কৰিলে আজাপই। গণেশগুৰিত আপৰ বিক্ষোভ। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিজেপি চৰকাৰৰ হাই হাই ধ্বনি। অকমান্য শক্তি মন্ত্ৰী গাৰ্লুছাৰ পদত্যাগ দাবী। মুখ্যমন্ত্ৰীৰ বৰাক ভ্ৰমণৰ সময়তে কাছাৰত হাতে হাতে লেম্প লৈ দল সংগঠনৰ প্ৰতিবাদ। আজি মহাপুৰুষ মাধৱদেৱৰ তিৰোভাৱ তিথি। 3 নম্বৰ পৃষ্ঠাত আছে ডিবি ষ্টক ব্ৰকিং কেলেংকাৰী। ৰঙিয়া থানাত 68 বিনিয়োগকাৰী এজাহাৰ, কেইবাগৰাকী কৰ্মচাৰীক আটক। প্ৰবঞ্চক দীপাংকৰৰ জালত পৰি 77 কোটি টকা বিনিয়োগ কৰিছিল ৰঙিয়া ব্যক্তিয়ে। চিকিৎসক দম্পতি, নাগালেণ্ডৰ ব্যৱসায়ীয়েও বিনিয়োগ কৰিছিল কোটি কোটি টকা। এইবাৰ প্ৰবঞ্চকৰ ৰূপত মাতৃ, পুত্ৰ, বোৱাৰী। মুখ্যমন্ত্ৰীৰ OSD নামত বহু মহিলাৰ পৰা লাখ লাখ টকা আত্মসাৎ। মাষ্টাৰমাইণ্ড পুতলি ডেকাক গ্ৰেপ্তাৰ। অপৰাধ শাখাৰ পলাতক পুত্ৰ কৌস্তভ বৰুৱা, বোৱাৰী জুপিতৰা শইকীয়া। 5 নম্বৰ পৃষ্ঠাত আছে ঢিঙৰ নাটকীয় ঘটনাৰ বিৰুদ্ধে গৰজি উঠিল দল সংগঠন। গৃহ বিভাগক সমালোচনা সমুজ্জ্বল ভট্টাচাৰ্য। খিলঞ্জীয়াৰ জীয়ৰী বোৱাৰীৰ সুৰক্ষাত ব্যৰ্থ চৰকাৰ। আইন শৃংখলা নিয়ন্ত্ৰণত ৰাখিব পৰা নাই গৃহমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 2 মাহত 22গৰাকী নাৰীক বলাৎকাৰ নিৰ্যাতন। অপৰাধীৰ এনকাউণ্টাৰ নালাগে, শৃংখল চলিহে ক'লে। মীৰা বৰঠাকুৰৰ নেতৃত্বত মহিলা কংগ্ৰেছৰ প্ৰতিবাদ। ৰাজ্যজুৰি ABVPৰ বিক্ষোভ। নগাঁও, লাহৰীঘাট, দবকা, লংকা, মইৰাবাৰী, বটদ্ৰৱা, জাগীৰোড, মৰিগাঁও, চামগুৰিত সমদল। গুৱাহাটীৰ বাতৰিত আছে 3গৰাকী শিক্ষয়িত্ৰীৰে চলিছে পাণবজাৰ আদৰ্শ প্ৰাথমিক বিদ্যালয়। 6 শিক্ষক-শিক্ষয়িত্ৰী ব্যস্ত প্ৰশিক্ষণ চৰকাৰী কামত। বিমিৰত 2 শতাধিক শিক্ষাৰ্থী, শিক্ষক, অভিভাৱক। চোৰাং বালি সৰবৰাহৰ কৰিডৰত পৰিণত নাৰেংগী-চন্দ্ৰপুৰ ৰাজ্যিক পথ। দৈনিক শতাধিক ডাম্পাৰৰ দৌৰাত্ম্য। নীৰৱ বন বিভাগ, আৰক্ষী। নতুন দিল্লীত প্ৰথম ৰাষ্ট্ৰীয় মহাকাশ দিৱস উদযাপন। দেশবাসীক অভিনন্দন জনালে প্ৰধানমন্ত্ৰী মোদীয়ে। মহাকাশ গৱেষণাত ঈশ্বৰৰ সফলতাক অসাধাৰণ আখ্যা ৰাষ্ট্ৰপতিৰ। শ্ৰীনগৰত সৰ্বসাধাৰণৰ সৈতে ৰাহুলে ললে খাদ্যৰ জুতি। জম্মু-কাশ্মীৰৰ ৰাজ্যৰ মৰ্যাদা ঘূৰাই অনাৰ লক্ষ্যৰে নিৰ্বাচনী হুংকাৰ দিলে ৰাহুল গান্ধীয়ে। পোখৰাৰ পৰা কাঠমাণ্ডুলৈ যোৱাৰ পথত দুৰ্ঘটনা। নেপালৰ ম্যাংচাং নদীত পৰিলে বাছ, 14 ভাৰতীয়ৰ মৃত্যু। উত্তৰ প্ৰদেশৰ পঞ্জীয়নভুক্ত বাছখনে কঢ়িয়াই নিছিল চালক হেণ্ডিমেনৰ। এয়া আছিল আজি অসমীয়া প্ৰতিদিনখনৰ মূল হেডলাইনখিনি। আপোনালোকে মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকৰ আজিৰ দিনটো শুভ হওক। নমস্কাৰ।